নমস্কাৰ ধেমাজি পৰিবাৰৰ তৰফৰ পৰা মই এনে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আজি দেওবৰীয়া লাইভলৈ আশা কৰিছো সকলোৱে ভালে আছে আৰু আজি আমাৰ সন্ধিয়া লাইভটো চাবলৈ আহিব সকলোৱে জয়েন হৈ ল'ব আৰু জয়েন হোৱাৰ লগে লগে মই আপোনালোক সকলোকে পোনপ্ৰথমতে ৰিকুৱেষ্ট কৰিছো যে যোনে যোনে লাইভ চাবলৈ কাৰণে সময় নাপায় তেওঁলোকে আমাৰ মানে আমাৰ ৱেবছাইট www.ananyasbyporibar.com এই লিংকটোত আপোনালোকে ভিজিট কৰি পিনে অৰ্ডাৰ দিব পাৰিব ডাইৰেক্টলি হোৱাটছএপতে মেছেজ আহি যাব আপোনালোকে ৱেবছাইটত গৈ পিনে আমাৰ কাপোৰসমূহ চাব আৰু অৰ্ডাৰ প্লেচ কৰিব সকলোকে ৰিকুৱেষ্ট কৰিছো যোনে যোনে চাবলৈ জানে আৰু যাৰ যাৰ সময় আছে আমাৰ লাইভ চাবলৈ কাৰণে তেতিয়াহ'লেতো চাবলৈ কাৰণে আহক ডেইলি নতুন কালেকশ্যনবিলাকতো দেখুৱাই থাকোঁ চ' আজি আপোনালোকৰ কাৰণে পোনপ্ৰথমতে আমাৰ খুব ধুনীয়া এযোৰ পিয়'ৰ মুগা মেখেলা চাদৰ এযোৰ দেখুৱাই দিবলৈ কাৰণে লৈ আহিছোঁ চ' ষ্টাৰ্টিঙতে আজি এযোৰ পিয়'ৰ মুগা খাটি মুগা মেখেলা চাদৰ এযোৰ দেখুৱাই দিবলৈ কাৰণে লৈছোঁ চ' এয়া হৈছে আমাৰ চাদৰখন আৰু গোটেই গাতে আমাৰ এনেদৰে মাল্টি কালাৰত বুটা থাকিব আচলৰ ডিজাইনটো হৈছে এইটো আজি হোৱাইট কালাৰৰ চেমিননিযোৰ যে আহিছে আমাৰ হালৰ এযোৰো লৈ আহিব এয়া আচলৰ ডিজাইনটো হ'ব লগতে এইটো আমাৰ ব্লাউজৰ পিচটো হ'ব ব্লাউজ পিচটো ডাঙৰকৈ থাকিব পতি আপোনালোকে পিয়'ৰ মুগা যদি কাষ্টমাইজ কৰিব বিচাৰে কৰিবলৈ কাৰণে পাৰিব ষ্টাৰ্টিং প্ৰাইচটো হ'ব 40,000ৰ পৰা এইখন আমাৰ মেখেলাখন হ'ব এইখন আৰু লগতে থাকিব চাইড পটি ব্লাউজৰ পিচ পিয়'ৰ মুগা মেখেলা চাদৰ এইযোৰ ল'ব পাৰিব আপোনালোকে 42,000ত এইযোৰ ল'ব পাৰিব যদি পচন্দ হৈছে স্ক্ৰীনশ্বটটো লৈ আমাৰ নতুন হোৱাটছএপ নম্বৰ 9101028985ত যোগাযোগ কৰি সংগ্ৰহ কৰিব এই নম্বৰটো আপোনালোকে ছেভ কৰি ৰাখিব যিকোনো কাপোৰ আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰিলে নেক্সটত মই দেখুৱাই দিব লৈছোঁ আপোনালোকে এতিয়া মানে বিয়াৰ ছিজন এতিয়া মানে বিয়াৰ ছিজনত মানে এতিয়াহে অফ ছিজন কিন্তু বিয়াৰ ছিজনত মানে বহুতখিনি আপোনাৰ পাটৰ মেখেলা চাদৰ পিন্ধিবলৈ কাৰণে বেয়া পায় এতিয়া মানে গৰম দিন যিহেতু আহিছে তো সেইটো কাৰণে মানে এইখিনি টচ বাই পাটৰ মেখেলা চাদৰ দেখুৱাই দিব লৈছোঁ টচ পাটৰ হ'ব পিয়'ৰ আৰু এই কাপোৰকেইযোৰৰ প্ৰাইচটো ইমান বেছি নহয় আৰু দেখিবলৈ কাৰণেও ভাল আদৰ্শ মানুহসকলৰ কাৰণে গিফটিং দিবলৈ কাৰণেও বিচাৰি থাকে বা নিজে পিন্ধিবলৈ কাৰণেও বিচাৰে চ' এইযোৰ দেখুৱাই দিব লৈছোঁ পিয়'ৰ টচত পাত বোৱা মেখেলা চাদৰ হ'ব এয়া আমাৰ ছাইডৰ পতিকেইটা হ'ব গাটোত আমাৰ সৰু সৰু বুটা থাকিব আচলৰ ডিজাইনটো হৈছে এইটো কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় দেখিবলৈ কাৰণে এইখন আমাৰ মেখেলাখন হ'ব ইয়াৰেও বিভিন্ন কালাৰ এভেইলেবল পাব এইটো আমাৰ ব্লাউজ পিচটো হ'ব আৰু এই মেখেলা চাদৰযোৰ আপোনালোকে ল'ব পাৰিব 6,800 টকা 6,800ত এইযোৰ লৈ ল'ব পাৰিব স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব যদি কাপোৰযোৰ আপোনালোকে পচন্দ কৰিছে আমাৰ নতুবা আপোনালোকে যোনে যোনে পাৰে ডাইৰেক্টলি অৰ্ডাৰ দিবলৈ পাৰিব ফেচবুকত যোনে যোনে চাই আছে গুড ইভিনিং বা ভেৰি গুড ইভিনিং মই মীনাক্ষী ডেকা দেই অ'কে থেংক ইউ জইন হোৱাৰ কাৰণে নেক্সটত মই দেখুৱাই দিব লৈছোঁ এইটো এটা কালাৰ অপশ্যনত হ'ব ফুলৰ বুটাটো অলপমান বেলেগ হয় ইয়াৰে ফুলৰ বুটাটো এনেকুৱা ধৰণৰ হ'ব এনেকুৱা পাত বুটা টাইপৰ আৰু আচলটো অলপমান বেলেগ হ'ব ছাইডৰ পতিকেইটা এইবিলাক কাপোৰ আহি থাকে যদিও মই আপোনালোকক দেখুৱাই নহয় আজিহে উলিয়াই দিছে এইখিনি দেখুৱাবলৈ কাৰণে এইখন আমাৰ মেখেলাখন নতুনকৈ মানে যোনখিনি কালেকশ্যনছ আহে আমাৰ পাটৰখিনি বাৰু দেখুওৱা নহয় আপোনালোকক এইটো টচ বাই পাটৰ হ'ব পিয়'ৰ এইটোকে দেখুৱাই দিছোঁ আজি যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব 6,800 টকা আৰু এটা অন্য কালাৰ আৰু ডিজাইনত দেখুৱাই দিব লৈছোঁ এইখিনিও সৰু সৰু বুটা দূৰৰ পৰা সৰু সৰু বুটাই লাগে কিন্তু বুটাখিনি অলপ বেলেগ হয় এইটো আমাৰ এনেকুৱা বক্স ডিজাইনৰ বুটাটো হ'ব আৰু আচলৰ যোনটো ঘাই হয় সেইটো অলপ বেলেগ হ'ব ছাইডৰ পতিকেইটা এনেদৰে থাকিব কাপোৰযোৰ বহুত ধুনীয়া হয় পিন্ধিবলৈ বহুত আৰামদায়ক এইখন আমাৰ মেখেলাখন আৰু এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব 6,800 টকা 6,800 লগতে এটা ব্লাউজ পিচ থাকিব ব্লাউজ পিচটোৰ কাৰণে স্লিভছত এটা পতি থাকিব আৰু কি চাব বিচাৰে আমাক কমেণ্ট কৰি থাকিব মই আপোনালোকক দেখুৱাই থাকিম বাইদেউ 15 মানৰ লাইট কালাৰৰ কাপোৰ দেখুৱাবচোন ঠিক আছে মই দেখুৱাই দিম বাৰু বাকী এইযোৰ দেখুৱাই লওঁ আহিছে যেতিয়া আজি দেখুৱাবলৈ কাৰণে টচ বাই আছাম পাটৰ এইকেইযোৰ দেখুৱাই লওঁ একেবাৰে তাৰপিছত দেখুৱাম বাৰু বিভিন্ন কাপোৰ এইযোৰৰ আমাৰ বুটাকেইটা এনেকুৱা ধৰণৰ হ'ব খুব মৰম লগা সৰু সৰু বুটা হয় দূৰৰ পৰা বাৰু ইমান ধৰিব নোৱাৰে কিন্তু ওচৰৰ পৰা যেতিয়া বুটাটো দেখা পাব আপোনালোকে একদম পৃথক পাব এয়া আচলৰ ডিজাইনটো ছাইডৰ পতিকেইটা এইকেইটা হ'ব ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন আঁঠুৰ ওপৰলৈকে হেভি বুটা থাকিব আৰু ইয়াৰ লগত আমাৰ এটা ব্লাউজ পিচো এভেইলেবল পাব আৰু এই কাপোৰযোৰ আপোনালোকে একে 6,800 টকাত সংগ্ৰহ কৰি ল'ব পাৰিব কালাৰ অপশ্যনছ দেখুৱাই দিছোঁ এতিয়া কেইযোৰমান এইটো আমাৰ অকল গুণা ফুলৰে হ'ব একেই পিন্ধিবলৈ খুব আৰাম মানে বহুত একদম গাত একদম লাগি মানে বহুত বেছি আৰাম পাব আপোনালোকে পিন্ধি পিনে আৰু এইকেইটা ছাইডৰ পতিকেইটা হ'ব টচ বাই পাটৰ হয় যিহেতু কাপোৰযোৰ বহুত আৰামদায়ক এখন আমাৰ মেখেলাখন আৰু একদম লাইট ৱেইটৰ হয় আদৰ্শ মানুহেও পিন্ধি পিনে ভাল পাব আৰু মানে চবেই যোনে মেখেলা চাদৰ পিন্ধি ইমান এটা ভাল নাপায় কমফৰ্টেবল নাপায় তেওঁলোকেও পিন্ধি খুব আৰাম পাব
6,800 টকা আৰু এযোৰ দেখুৱাব লৈছোঁ এযোৰ অলপমান বেছি হেভিত হ'ব এযোৰ আমাৰ গোটেই গাতে গছ বুটাটো থাকিব আৰু গছ বুটাটো যথেষ্ট মৰম লগা গছ বুটা সৰু সৰু গছ বুটা থাকিব যথেষ্ট মৰম লগা হ'ব আচলৰ ডিজাইনটো হৈছে এইটো ইয়াৰে লগত আমাৰ সাইডৰ পটিকিটা হ'ব এইগিটা স্ক্ৰিনশ্বটটো পটককে মাৰি ৰাখিব কাৰণ যিকোনো পাৰপজত আপোনালোকে স্ক্ৰিনশ্বটটো মাৰিলেহে হ'ব লগতে আমাৰ ব্লাউজ পিছটোৰ কাৰণে তিনিটা পটি দি দিছে ব্লাউজটো হেভিকে চিলাই ল'ব পাৰিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব 7,800 টকা 7,800ত এইযোৰ ল'ব পাৰিব যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব মই আৰু এযোৰ অলপমান সিম্পলত দেখুৱাই দিব লৈছোঁ এইযোৰ আৰু অলপমান সিম্পলত হ'ব এই কাপোৰযোৰৰ আচলৰ ডিজাইনটো হ'ব এইটো ইয়াৰে সাইডৰ পটিকিটা থাকিব এইগিটা ইয়াৰে লগত আমাৰ মেখেলাখন থাকিব আঁঠুৰ ওপৰলৈকে এখন মেখেলা হ'ব আৰু ব্লাউজ পিছটোৰ কাৰণে এটা পটি আৰু এইযোৰো পিয়ৰ টচ বাই পাটৰ হ'ব আৰু এই কাপোৰযোৰো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব 6,500 টকা 6,500 এতিয়া মই বেলেগ ধৰণৰ কাপোৰ অলপমান দেখুৱাব লৈছোঁ আমাৰ নতুন মেটেৰিয়েল যোনবিলাক মানে অফলাইনত খুব বেছি প্ৰশংসা কৰিছে আমাক অফলাইনত যোনে যোনে আহিছে সংগ্ৰহ কৰিছে তেওঁলোকে খুব বেছি ভাল পাইছে মানে সৰু সুৰা শান্তি বিয়া ইত্যাদিত পিন্ধিবলৈ কাৰণে মানে সংগ্ৰহ কৰি আছে চ' আপোনালোকে গৰম দিনত পিন্ধি এইটো খুব আৰাম পাব তাঁতি কটনৰ মেখেলা চাদৰ প্ৰাইচ আহিব 1,950 টকা আৰু 1,950 টকাতে আমি মাত্ৰ আপোনালোকক সংগ্ৰহ কৰাইছোঁ ইয়াৰে আমাৰ আচলৰ পৰ্চনটো ধুনীয়াকৈ পকাই থোৱা হৈছে আপোনালোকে খালি মেখেলাখন আৰু ব্লাউজটো চিলাই ল'লে হ'ব সাইড পটিকিটা লগাই ল'লে হ'ব ব্লাউজ যদি চিলাই দিব লাগে আমাক জনাব পাৰে ব্লাউজ চিলোৱা আমাৰ 350 এক্সট্ৰা হ'ব আৰু সাইড পটি মেখেলাখন যদি ফলছ লগাই চিলাই দিব লাগে 200 এটা এক্সট্ৰা দিলে আপোনালোকে এই কাপোৰযোৰ আমি ৰেডি কৰি পঠিয়াম আপোনালোকে খালি এড্ৰেছটো দিলেই হ'ল আমাৰ শ্বিপিংটো অসমৰ ভিতৰত ফ্ৰী হয় আমি DTDCৰ যোগেদি কাপোৰসমূহ পঠিয়াও য'ত DTDC নাযায় আগতীয়াকৈ জনাব পোষ্ট অফিচত পঠিয়াই দিব লাগিব যদি পোষ্ট অফিচত পঠিয়াবলগীয়া হয় তেতিয়াহ'লে 150 এটা এক্সট্ৰা হ'ব সাইড পটি ব্লাউজ পিছৰ সৈতে পাব এযোৰ তাঁতি কটনৰ মেখেলা চাদৰ 1,950 টকা মাত্ৰ বহুত ধুনীয়া লাগিছে বাইদেউ থেংক ইউ ছ' মাছ ভিডিঅ'ছবিলাক আপোনালোকে চাই থাকিব মই কাপোৰবিলাক আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াৰ বাহিৰে আপোনালোকে কি চাব বিচাৰে বা কি মেটেৰিয়েল আপোনালোকে বিচাৰে তাকো মোক জনাব মই তেতিয়াহে গম পাম আপোনালোকক কি লাগে তেতিয়া মই আপোনালোকৰ কাৰণে বৈ থাকিব পাৰোঁ সাইড পটি ব্লাউজ পিছৰ সৈতে এইযোৰ জোৰা সুন্দৰ তাঁতি কটনৰে হ'ব এইযোৰো 1,950 টকা এইটো এটা সুন্দৰ কালাৰ হ'ব চাদৰকেইখনত খুলি দিয়া নাই একেই বস্তুৱে হয় এইটো এটা সুন্দৰ কালাৰত পাব প্ৰাইচটো একেই হয় প্ৰাইচটো আহিব অনলি 1,950 টকা আৰু এটা কালাৰ দেখুৱাব লৈছোঁ এইটো অলপ ডিপ মেহেন্দি কালাৰত হ'ব 1,950 টকা 1950ত এইযোৰ ল'ব পাৰিব আচলখিনি গোটেইখিনি পকাই থোৱা হৈছে মানে পকোৱা দহি কৰোঁতে আপোনাৰ 150 টকা এটা বেছি হয় কিন্তু এইটো মানে 150 টকা ইয়াতে ইনক্লুডেডে আছে 1,950 টকাত এই কাপোৰযোৰ লৈ ল'ব পাৰিব যদি ৰেডি কৰি দিব লাগে অন্য সাইড পটি মেখেলা তেতিয়াহ'লে আমাক আগতীয়াকৈ জনাই দিব আপোনালোকে নেক্সট মই এইযোৰ ৱাছ কটনৰ জোৰা দেখুৱাই দিব লৈছোঁ এইযোৰ 1650ত ল'ব পাৰিব 1,650 টকা কালাৰ্ছ বিভিন্ন এভেইলেবল আহিছে কালাৰ্ছখিনি খুব মৰম লগা হয় সাইড পটি ব্লাউজ পিছৰ সৈতে পাব এই কাপোৰযোৰ অনলি 1650ত ল'ব পাৰিব আৰু এযোৰ ৱাছ কটন দেখুৱাব লৈছোঁ এযোৰ খুব সুন্দৰ ৱাছ কটনৰ জোৰা হ'ব এয়া আমাৰ আচলৰ ডিজাইনটো হ'ব ইয়াৰে আমাৰ মেখেলাখন হৈছে এখন লাইট কালাৰ্ছৰ ভিতৰত জোৰা হয় আৰু এইখন আমাৰ মেখেলাখন হ'ব সাইড পটি ব্লাউজ পিছ সকলোখিনি থাকিব প্ৰাইচ আহিব অনলি 1,450 টকা 1450তে ৱাছ কটনৰ জোৰাযোৰ ল'ব পাৰিব আৰু এটা লাইট কালাৰৰ জোৰা দেখুৱাই দিব লৈছোঁ এইযোৰ ল'ব পাৰিব 1,650 টকা কালাৰটো হৈছে লাইট গ্ৰীণ ইয়াতে আমাৰ মেখেলাখন হৈছে এইখন একদম পেষ্টেল শেড হ'ব এইখিনি সাইড পটি ব্লাউজ পিছৰ সৈতে পাব এইযোৰো অনলি 1650ত ল'ব পাৰিব পাজক জোৰা দেখুৱাবচোন বা আচ্ছা ঠিক আছে দেখুৱাই দিম বাৰু এইযোৰ এটা অন্য এটা কালাৰত হ'ব এইটো গ্ৰীণ শেডে হয় কিন্তু অকণমান গ্ৰে কালাৰতো যায় কালাৰটো ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন লগতে সাইড পটি ব্লাউজ পিছ সকলোখিনি পাব প্ৰাইচ আহিব এইযোৰৰ 1,500 টকা 1,500ত এইযোৰ লৈ ল'ব পাৰিব পাজক জোৰা উলিয়াবা নেক্সটত মই দেখুৱাই দিব লৈছোঁ চেমিনুনি মেখেলা চাদৰ আজি এভেইলেবল আহিছে এইযোৰ নতুনকৈ আৰু এই মেখেলা চাদৰযোৰ গোটেই গাড়ী বুটাখিনি আমি মাল্টি কালাৰত বোৱা হৈছে আচলৰ ডিজাইনটো হৈছে এইটো আচলত খুব ধুনীয়া এটা বিচনী পাত্তা থাকিব মাল্টি কালাৰত বোৱা হৈছে মেখেলাখন হৈছে এইখন মিচিং খুব ধুনীয়া এযোৰ জোৰা হ'ব পদ্মিনীৰ নুনি বোৱা চেমিনুনি মেখেলা চাদৰ হ'ব মাটিশালত বোৱা হৈছে এইযোৰ সাইডৰ পটি আৰু ব্লাউজ পিচ সাইড পটিকেইটা মাল্টি কালাৰত হ'ব আৰু ব্লাউজ পিচটোৰ কাৰণে এটা ফুল পটি থাকিব প্ৰাইচ আহিব 4,500 টকা 4,500ত এই চেমিনুনি জোৰাযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পচন্দ হ'লে স্ক্ৰীনশ্বট ল'ব এইবিলাক মেখেলা চাদৰ যদি আপোনালোকক হ'লচেলত লাগে আমাৰ পৰা পাই থাকিব যিহেতু এইখিনি আমি নিজে প্ৰডাকশ্যন কৰোঁ আমাৰ ধেমাজিৰ প্ৰডাকশ্যন হ'ব আৰু পাজক জোৰা এইখিনিও আমাৰ নিজৰ প্ৰডাকশ্যন হ'ব মানে ধেমাজিতে বোৱা মাটিশালৰ বোৱা মেখেলা চাদৰখিনি চব মিচিং মাটিশালতে বোৱা হয় মিচিং শিপিনীৰ দ্বাৰা বোৱা হৈছে এই পাজকযোৰ ল'ব পাৰিব 2,250 টকা 2250ত এই পাজকযোৰ ল'ব পাৰিব আমাৰ পাজকবিলাক কিছুমান মানে ৰিজেক্টটো থাকে ৰিজেক্ট মানে বেলেগ একো নাথাকে খালি চুটি দীঘল এনেকুৱা থাকে তো সেইটো কাৰণে আমি সেইবিলাক ভালদৰে জুখি মেলি পিনে অৰ্ডাৰ প্লেচ কৰোঁ সিমানেই
মানে এই কাপোৰবিলাক আপোনাৰ চুটি দীঘল এনেকৈ আহে যিহেতু সেইটো কাৰণে আমি ভালদৰে চেক কৰি মেলি পিনে পঠিয়াওঁ আপোনালোকক মানে অকণমানো আপোনালোকে টেনশ্যন ল'ব নালাগে যোনখিনি কাপোৰ আমি ৰিজেক্ট কৰোঁ সেইবিলাক অন্য জেগালৈ যায় মানে বেচিবতো লাগিবই সেইটো কাৰণে অন্য জেগাত বেচেগে যোনে যাৰ মানে এইবিলাকৰ ওপৰত নলেজ নাথাকে সেইবিলাক জেগাত গৈ পিনে বেচেগে কিন্তু আমি যোনখিনি সংগ্ৰহ কৰোঁ এইখিনি চব A to Z মানে চব কাপোৰ আপোনালোকে পাৰফেক্ট সাইজত পাব পাৰফেক্ট ফিনিশিঙত পাব আৰু লগতে টপ কোৱালিটিত পাব আৰু এয়া আমাৰ ব্লাউজ পিছৰ সৈতে ব্লাউজ পিছটো ফুল থাকিব এইযোৰ ল'ব পাৰিব 2650 টকা 2650 এই পাজকযোৰ ল'ব পাৰিব নেক্সটত মই এইযোৰ ব্ৰাইডাল সেট দেখুৱাব লৈছো এই মেখেলা চাদৰযোৰ হৈছে পিয়ৰ মুগাত এইযোৰ হৈছে ব্ৰাইডাল সেট আৰু খুব হেভি ব্ৰাইডাল সেট হ'ব এইযোৰ এয়া গোটেই গাতে এনেদৰে আমাৰ হেভিকৈ বুটা থাকিব এইখিনি কালাৰ যদি আপোনালোকে বিচাৰে যে চকলেট গুণা কৰি দিয়ক বা যিকোনো আপোনালোকৰ মন পছন্দিতা কালাৰ যদি বিচাৰে আমি কৰি দিব পাৰিম এয়া আমাৰ আচলৰ ডিজাইনটো হ'ব আমাৰ মুগাযোৰা কাষ্টমাইজড অৰ্ডাৰ লৈ থকা হয় এইযোৰো কাষ্টমাইজড অৰ্ডাৰে হয় এখন আমাৰ মেখেলাখন হৈছে মেখেলাখন থাকিব এখন যদি আপোনালোকৰ কাপোৰযোৰ পছন্দ হৈছে স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপত যোগাযোগ কৰিব পাৰিব এই কাপোৰযোৰৰ প্ৰাইচটো আহিছে মানে আমি বৈ মেলি পিনে টোটেল খৰচাটো ওলাই মেলি পিনে এই হেভি যোৰাযোৰ মানে প্ৰাইচটো আহিব 58,000ত এইযোৰ ল'ব পাৰিব এইটো ব্লাউজ পিছটো হেভিকে দিছে মানে কইনাগৰাকীক অকণমান হেভিকে লাগে চ' এয়া চাব পাৰে এনেকুৱা ধৰণৰ হ'ব এয়া আচলৰ ডিজাইনটো হৈছে এইটো খুব হেভি হয় সেইটো কাৰণে দামটো অলপ বেছি আহিছে 58,000 আহিছে এইযোৰ ষ্টাৰ্টিং মানে আপোনাৰ হ'ব 40,000 পৰা ষ্টাৰ্টিং আহিব এতিয়া পিয়ৰ মুগা যোৰাটো উকা যোৰাই মানে 28,000 হ'ব এতিয়া উকা যদি আপোনাৰ ব্লাউজ পিছৰ সৈতে লাগে তেতিয়াহ'লে 28,000ত উকা যোৰা মুগা পাই যাব নেক্সট আমাৰ এইযোৰ খুব ধুনীয়া মেখেলা চাদৰ এইযোৰ হৈছে আমাৰ চেমি নুনি পদ্মিনীত নুনি বোৱা উইথ পিয়ৰ DMC ৱৰ্ক আৰু প্ৰতিকেইটা চাব পাৰি ইমান ধুনীয়া ফিনিচিং নহয় একদম পিয়ৰ DMCৰে কৰিছে ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন কাপোৰবোৰ ভাল লাগিছে থেংক ইউ ৰাণী পিংকত হেভি মিচিং যোৰা দেখুৱাবচোন ঠিক আছে দেখুৱাই দিম এইখন আমাৰ মেখেলাখন হ'ব এইযোৰ চেমি নুনি মেখেলা চাদৰ হ'ব কোলাত নুনি বাবে ডাৰ্ক এছ কালাৰ হৈছে আৰু এই কাপোৰযোৰ ল'ব পাৰিব 8,000 টকা 8,000ত এইযোৰ ল'ব পাৰিব পিয়ৰ DMC ৱৰ্কৰ মেখেলা চাদৰ স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব আৰু আপোনালোকে প্লিজ আমাক কমেণ্ট কৰি থাকিব কি কাপোৰ চাব বিচাৰে আমি মানে আপোনালোকক দেখুৱাই থাকিব পাৰোঁ মোক খুলি দি আছে মই দেখুৱাই আছোঁ আপোনালোকক আৰু কমেণ্টছবিলাক মই যদি এটা দুটা পঢ়িব থাকি যায় চিন্তা কৰিব নালাগে আমাৰ কমেণ্টছবিলাক পঢ়ি আছে এগৰাকীয়ে কমেণ্টছ পঢ়ি আছে এগৰাকীয়ে মোক খুলি দি আছে এগৰাকীয়ে জাপি আছে এনেকুৱা ধৰণৰকৈ মানে আমি সকলো চিষ্টেম কৰি ৰাখিছোঁ চ' সেইটো কাৰণে আপোনালোকে মানে আমাক কমেণ্ট কৰি থাকক মোৰ এটা দুটা কমেণ্ট পঢ়িবলৈ থাকি গ'লে মানেও মানে সেইগৰাকীৰ থাকি নাযায় নেক্সট আমাৰ এইযোৰ হৈছে কটন কেঁচাপাত 2950ত এইযোৰ লৈ ল'ব পাৰিব 2950 টকা ইয়াৰে আমাৰ মেখেলাখন হেভি ব্ৰকেট ডিজাইনত থাকিব পটককৈ স্ক্ৰীনশ্বট মাৰিব যদি ভাল লাগিছে কাপোৰযোৰ কালাৰটো যথেষ্ট আনকমন নেক্সট মই আৰু এটা আনকমন বস্তু দেখুৱাই দিব লৈছোঁ চাদৰখন পিয়ৰ নুনিত হ'ব এয়া আমাৰ আচলৰ ডিজাইনটো হ'ব ছাইডৰ প্ৰতিকেইটা হৈছে এইকেইটা আৰু এই নুনি হয় এইটো যোৰাটো বহুতে কেঁচাপাত বুলি কয় এইখন আমাৰ মেখেলাখন হৈছে এইখন আমাৰ মেখেলাখন আৰু ব্লাউজ পিছটো আমাৰ হেভিকে থাকিব ব্লাউজ পিছটো আৰু মেখেলাখন হৈছে পিয়ৰ কোলা টছৰ দিগেবানিয়া কোলা টছ থাকিব প্ৰাইচ আহিব এইযোৰ 6,800 6,800 টকাত এইযোৰ এই যোৰাযোৰ আপোনালোকে ল'ব পাৰিব ৰেডি কৰি দিবলৈ লাগে যদি আমাক জনাব আগতীয়াকৈ আমি ৰেডি কৰি মেলি পঠিয়াওঁ আমি ব্লাউজো চিলাই মেলি দিওঁ আপোনালোকে আগতীয়াকৈ জনাব লাগিব আমাক আৰু ব্লাউজ চিলাওঁতে অকণমান টাইম দিব লাগিব Ananias Unique Collections thank you জ্যোতিমলা বাইদেউ thank you পাজক যোৰা দেখুৱাব হয় মই দেখুৱাই দিম বাৰু অলৰেডি দুযোৰমান দেখুৱালো আৰু দেখুৱাই দিম বাৰু এই যোৰ ব্লেক কালাৰৰ মিচিং যোৰা এই আচলৰ ডিজাইনটো এইখিনি চব আমাৰ ধেমাজি পিয়ৰ ধেমাজি মেড মেখেলা চাদৰ হ'ব এইখিনি আৰু এয়া আমাৰ মেখেলাখন হয় ছাইডৰ পটিকেইটা হৈছে এইকেইটা ধুনীয়াকৈ হাফ পটি বিচনী খাৰি কিনাৰে কিনাৰে হোৱাইট কালাৰত কাখৰিকেইটা দি দিছে কাপোৰযোৰ বহুত ধুনীয়া ছাইড পটিকেইটা লগাই ল'লে যে ইমান ধুনীয়া লাগিব এই কাপোৰযোৰ ল'ব পাৰিব 3,650 টকা 3,650ত এইযোৰ ল'ব পাৰিব নেক্সট আন এযোৰ পিয়ৰ পদ্মিনী মেখেলা চাদৰ এযোৰ দেখুৱাই দিব লৈছোঁ এইযোৰ চেল্ফ বৰ্ডাৰ ডিজাইনত হ'ব আৰু এইযোৰ যিহেতু হ'লে ছিংগল কালাৰত বৈছে সেইবাবে দামটো বহুত এফৰ্ডেবল প্ৰাইজত পাব মাত্ৰ 3,650 টকাত এইযোৰ ল'ব পাৰিব আচলটো হেভিকে থাকিব এইযোৰ দামটো সুধিছা নেকি এইযোৰ 7,800 টকা এইখন আমাৰ মেখেলাখন হ'ব মেখেলাখনো আঁঠুৰ ওপৰলৈকে হেভি ফুল থাকিব আৰু লগতে আমাৰ ব্লাউজ পিচ এটা থাকিব যিহেতু আমি ছিংগল কালাৰৰে ফুলটো বাচিছে সেইবাবে প্ৰাইচটো বহুত কম হয় মাত্ৰ 3,650 টকা আৰু এইটো প্ৰাইজতে আপোনালোকে শ্বিপিঙো অসমৰ ভিতৰত ফ্ৰীকে পাই যাব আৰু যোনে আমাৰ ৱেবছাইটটো ভিজিট কৰা নাই এতিয়ালৈকে আমাৰ ৱেবছাইটটো চেক কৰিব www.ananiasbyporibar.com তাতেও আপোনালোকে ডাইৰেক্টলি আমাক অৰ্ডাৰ দিব পাৰিব তাতেও আমাৰ সুন্দৰ কাপোৰবিলাক সুমিয়াই আছোঁ নেক্সট আমাৰ এইযোৰ
হৈছে কটন কেঁচা পাটৰ মেখেলা চাদৰ মেখেলাখন আমাৰ হেভিকে ব্ৰকেট ডিজাইন হ'ব আৰু সিলভাৰ গুণাৰে গোটেই ফুলখিনি কৰিছে এনেই কাপোৰযোৰৰ কালাৰটো হৈছে চকলেট কালাৰ ইয়াৰে আমাৰ ব্লাউজ পিছটোৰ কাৰণে এটা পটি থাকিব ৩,২৫০ টকাত এই সুন্দৰ যোৰাযোৰ আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব স্ক্ৰীনশ্বটটো লৈ আমাৰ নতুন হোৱাটছএপ নম্বৰ 9101028985 যোগাযোগ কৰিব পাৰিব নেক্সট এটা বেলেগ এটা কালাৰ দেখুৱাই দিব লৈছোঁ ধুনীয়া কালেকশ্যন থেংক ইউ সাধাৰণতে আমাৰ হালধীয়া কালাৰ্ছবিলাক ইমান এটা বোৱা নহয় বাট এইটো এটা সুন্দৰ কালাৰ হালধীয়াত বোৱা হৈছে মিক্স টছত পিয়'ৰ টছ কটনত এইখন আমাৰ মেখেলাখন হ'ব লগতে থাকিব ছাইড পটি আৰু ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ ৩,৬০০ টকাত ল'ব পাৰিব 3,600 ইয়াতে আমাৰ ছাইডৰ পটিকেইটা যিহেতু তিনিটা দিছে ব্লেক কালাৰত সেইবাবে ছাইডৰ মানে এক ছাইডে তিনিটাটো আমাৰ এক ছাইডে থাকিব আৰু বাকী তিনিটাটো হ'ব আমাৰ আৰু এক ছাইডে পটিকেইটা আৰু এটাটো এইটো ব্লাউজৰ কাৰণে দিয়া হৈছে নেক্সট আমাৰ দেখুৱাব লৈছোঁ কটন নুনি মেখেলা চাদৰ কালাৰটো হৈছে লেভেণ্ডাৰ ইয়াতে আমাৰ ৰেড ৱৰ্ক কৰা হৈছে কাপোৰযোৰত আৰু এই কাপোৰযোৰ ল'ব পাৰিব 2250 প্ৰিমিয়াম কটন নুনি মেখেলা চাদৰ হ'ব 2250ত এইযোৰ ল'ব পাৰিব ছাইড পটিও থাকিব লগতে ব্লাউজ পিছটোৰ কাৰণে আমাৰ স্লিভছত এটা পটি আৰু হাতৰ দুটা হাতৰ বাবে দুটা ফুল বৈ দিয়া হৈছে সকলোৱে ভিডিঅ'টো প্লিজ লাইক কৰিব যদি আপোনালোকে আমাৰ কালেকশ্যনছবিলাক চাই ভাল পায় কিয়নো লাইক কৰি দিলে মানে এনেই মনটো ভাল লাগে ন সকলোৰে ভাল লাগে মোৰো ভাল লাগিব লাইক এটা কৰি দিব আমাক উৎসাহ জগাবলৈ কাৰণে বাকী কাপোৰবিলাক আপোনালোকে ল'লেও নল'লেও ভিডিঅ'টো শেষৰলৈকে চাব এযোৰ যোৰা হয় ষ্টেপল কটনৰ হ'ব আচলটো হেভিকে আছে আনকমন ডিজাইন নতুন ছাইডৰ পটিকেইটা হৈছে এইকেইটা গাত আমাৰ বুটা থাকিব কালাৰটো হৈছে মেজেণ্টা পিংক ইয়াৰে আমাৰ মেখেলাখন হৈছে ব্ৰকেট ডিজাইনত লগতে থাকিব এইটো আমাৰ এটা ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ হৈছে সিলভাৰ গুণা হেভি ষ্টেপল কটন প্ৰাইচ আহিব 1650 1650 টকা সাইড বৰ্ডাৰ ফিক্সেডৰ পিয়ৰ পদ্মিনী কটনৰ মিক্সিং যোৰাযোৰ দেখুৱাব লৈছোঁ মাটিৰ হালৰ বোৱা হ'ব এইখিনি আমাৰ ধেমাজিৰ প্ৰডাকশ্যন আপোনালোকে আমাৰ ইয়াতে কিন্তু কালেকশ্যনছবিলাক বহুত বেছি ভাল পাব দেখিবলৈ কাৰণে বুলিয়ে নহয় জোখ মাপতেই হওক কোনো ধৰণৰ ফিনিচিং বেয়া নাপাব ফিনিচিং খুব ধুনীয়া হ'ব আৰু লগতে জোখ মাপ পুৰা ধুনীয়া পাব মানে ধেমাজিৰ যিমানখিনি কাপোৰ মিক্সিং যোৰা আমি পাওঁ মানে যিমানখিনি আমাৰ ওচৰলৈ ফাৰ্ষ্টত আহিব আৰু আমাক মানে যোনখিনি ৰিজেক্ট হয় ৰিজেক্টখিনি আমি পঠিয়াই দিওঁ সেইবিলাক আপোনালোকে বিভিন্ন জেগাত এভেইলেবল পাব কিন্তু আমাৰ যোনখিনি কাপোৰ হয় এইখিনি একদম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কাপোৰ আৰু এইখিনি নেক্সট আমাৰ এই কাপোৰযোৰ প্ৰাইচটো কৈ যাওঁ 4500ত ল'ব পাৰিব প্ৰাইচটো একদম ৰিজনেবল পাব আটাইতকৈ ৰিজনেবল প্ৰাইচত আমাৰ কাপোৰবিলাক আপোনালোকে পাব আনন্যাস বাই পৰিবাৰ ধেমাজি পেজটো ফ'ল' কৰি ৰাখিব নেক্সট আমাৰ ইয়াৰ ৰাভা ছেট আৰু এই ৰাভা ছেটযোৰ ল'ব পাৰিব 1450 টকা 1450ত এই ৰাভা যোৰাযোৰ ল'ব পাৰিব এইটো ৰাভা ছেট হয় নেক্সট আমাৰ ইয়াৰে ব্লাউজ পিচ নাথাকে কালাৰ অপশ্যনছ দেখুৱাই যাওঁ এইটো ৰেড কালাৰতো এভেইলেবল আহিছে আৰু এই কাপোৰযোৰো এই একেই দামে মাত্ৰ 1450 টকা আৰু শ্বিপিং অসমৰ ভিতৰত কমপ্লিটলি ফ্ৰী হ'ব আপোনালোকে জাষ্ট এটা কথা লক্ষ্য ৰাখিব যে আপোনালোকৰ এৰিয়াত DTDC কোৰিয়াৰ ছাৰ্ভিচটো এভেইলেবল আছে নাই কাৰণ আমি কোৰিয়াৰ ছাৰ্ভিচ DTDCটো ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ আপোনালোকে খালি DTDC নিজৰ জেগাত আছে নাই এবাৰ খবৰ কৰি পিনে তাৰে এড্ৰেছটো দিব যদি নাযায় তেতিয়াহ'লে পোষ্ট অফিচত পঠিয়াব লাগিব তাৰে বাবে 150 এটা এক্সট্ৰা পৰিব কিন্তু নেক্সট আমাৰ দেখুৱাই দিব লৈছোঁ কটন কেঁচা পাটৰ এযোৰ সুন্দৰ ৰঙা মেখেলা চাদৰ ইয়াতে আমাৰ গ্ৰীণ ফুল কৰিছে আচলটো আমাৰ সিলভাৰ গুণা বেছিকে আছে ওপৰত অকণমান এই ফুলৰ খামখিনি মানে গ্ৰীণ কালাৰত দি দিছে এইখন আমাৰ মেখেলাখন থাকিব আৰু কাপোৰযোৰ বহুত বেছি ব্ৰাইট হয় যাৰ এযোৰ ৰঙা কাপোৰ পিন্ধাৰ ইচ্ছা এইযোৰ ল'ব পাৰে গৰম দিনত পিন্ধি বহুত আৰাম পাব সাইড পটিকেইটা এইকেইটা হ'ব আৰু ব্লাউজ পিছটোৰ কাৰণে দুটা পাৰি থাকিব হেভিকে প্ৰাইচ আহিব 3250 টকা 3250 নেক্সট আমাৰ দেখুৱাব লৈছোঁ সিনথেটিক কটন নুনি মেখেলা চাদৰ গৰমৰ কাৰণে পাৰফেক্ট মেখেলা চাদৰ হ'ব এইযোৰ ইন এফৰ্ডেবল প্ৰাইচ আণ্ডাৰ 1500 এইযোৰ ল'ব পাৰিব মাত্ৰ 1500 সাইড পটি ব্লাউজ পিছৰ সৈতে পাব স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব 1500ত ল'ব পাৰিব আৰু বেলেগ এটা কালাৰ দেখুৱাই দিয়া নাই একেলগতে সিনথেটিক কটন নুনি কালাৰটো দেখুৱাই দিয়া এইটো এটা কালাৰ অপশ্যনত পাব এইটো এটা কালাৰ অপশ্যনত আপোনালোকে লাভ কৰিব এইবিলাক কাপোৰ মানে আমাৰ যিহেতু নিজৰ প্ৰডাকশ্যন হয় নিজৰ প্ৰডাকশ্যনবিলাক আমাৰ হোলচেলতে বহুতখিনি আদায় হৈ যায় সেইবাবে বহুত এভেইলেবলকৈ সদায় নাথাকে আহে আৰু আমি ফটোজবিলাক হোলচেলত দেখুৱাই দিওঁ হোলচেল যোনটো গ্ৰুপ হয় তাতে দেখুৱাই দিওঁ আৰু লগে লগে আমাৰ বুকিং আহিয়ে যায় সেইকাৰণে অহাৰ লগে লগে লগামাত্ৰ মানে আদায়ে হৈ যায় এই সাইড পটি ব্লাউজ পিচ কালাৰ্ছকেইটা দেখুৱাই দিছোঁ এইখিনি গৰমৰ কাৰণে খুব ধুনীয়া হয় বহুত গোটেই অল অভাৰ আছামতে আমাৰ
পৰা হোলসেলত কাপোৰ সংগ্ৰহ কৰে যোনে ব্যৱসায় আগৰ পৰা কৰি আছে বা যোনে ষ্টাৰ্ট কৰিছে বহুতে আমাৰ পৰা সংগ্ৰহ কৰে আপোনালোকো যদি কৰিম বুলি ভাবিছে বা কৰি আছে ব্যৱসায় আমাৰ লগত জড়িত হ'ব পাৰে আৰু প্ৰাইচখিনি বহুত বেছি ভাল দামত পাব কাৰণ দেখা পাইছে আমি যদি আপোনালোকক মানে ৰিটেইলতে মানে যোন কাস্টমাৰ আছে আমাক চাই আছে তেওঁলোকে যদি আমাক এইখিনি কাপোৰ মাত্ৰ 1500তে পাইছে তেতিয়াহ'লে আপোনালোকে মানে আমাৰ 1500 দামতে বেচিব পাৰিব আৰু আপোনালোকৰ কাৰণেও এটা সুন্দৰ মাৰ্জিন থাকিব সো আপোনালোকে ব্যৱসায় কৰিবলৈ কাৰণে ইচ্ছা থাকে যদি বোৱা মেখেলা চাদৰ আমাৰ লগত জড়িত হ'ব পাৰিব এবাৰ হ'লেও আৰু এই কাপোৰযোৰ আপোনালোকে মাত্ৰ 1500 টকাত ল'ব পাৰিব যোনে চাই আছে হোলসেলত বেলেগ দাম আহিব নেক্সটত মই কটন কেঁচা পাটৰ মেখেলা চাদৰ দেখুৱাই দিব লৈছো কটন কেঁচা পাট বা কেঁচা পাটৰ যোৰা বিলাকৰ দামটো অকনমান বৃদ্ধি হৈছে যিহেতু এইখিনি মানে হাতে বোৱা যোৰা হয় আৰু হুটাৰ দাম যিহেতু বাঢ়িছে সেইবাবে দামটো বঢ়াবলগীয়া হৈছে আৰু যিকোনো কাপোৰৰে এতিয়া আপোনালোকে চাব যোনখিনি হাতে বোৱা মেখেলা চাদৰ অলপ দাম বিলাক কিন্তু বাঢ়িছে কিয়নো যেনেকৈ আমাৰ হুটাৰ দাম বাঢ়িছে হেনেদৰে খাদ্য সামগ্ৰীৰো দাম বাঢ়িছে আৰু সামগ্ৰীবিলাক কিনিবলৈ কাৰণে আমাৰ শিপিনীসকলৰ আৰু অকনমান দুটকামান পইচা দৰকাৰ হয় তো তেওঁলোকৰটো কামেই ববলৈ কাৰণে সো বৈ পিনে আৰু যেহেতু উপাৰ্জন কৰে সেইবাবে তেওঁলোককো আমি আৰু 200-300 টকা পাৰ যোৰা বঢ়াবলগীয়া হৈছে আৰু মানে হুটাতটো বাহাটোতো বেলেগেই হ'লেও মানে আপোনালোকক বহুতখিনি কম ৰেঞ্জতে আপোনালোকক দিবলৈ কাৰণে চেষ্টা কৰি আছো আমি সকলোখিনি কাপোৰ আপোনালোকে খালি আমাক সাপোৰ্ট কৰি যাব এনেদৰে তেতিয়া আমি আপোনালোকক কম দামতে কাপোৰবিলাক দিবলৈ কাৰণে সক্ষম হ'ম সো নেক্সট আমাৰ এই কাপোৰযোৰ প্ৰাইচটো কৈ যাওঁ 3150ত এইযোৰ ল'ব পাৰিব নেক্সটত মই দেখুৱাই দিব লৈছো এইযোৰ হৈছে সুন্দৰ এযোৰ পিয়ৰ পদ্মিনী মিচিং মেখেলা চাদৰ উইথ পিয়ৰ DMC ৱৰ্ক ইয়াৰে আমাৰ মেখেলাখন হৈছে এইখন লগতে সাইডৰ পটিকিটা আমাৰ হাফ পটি বিচনি ঘাই থাকিব আৰু ব্লাউজ পিছটোৰ কাৰণে কিন্তু স্লিভছত সুন্দৰকৈ পিয়ৰ DMC ৰে ফুলখিনি বাছি দিছে ব্লাউজটো হেভিকে থাকিব আৰু পিয়ৰ DMC এই যোৰাযোৰ 4500ত ল'ব পাৰিব 4500 নেক্সটত মই পিয়ৰ নুনিৰ এযোৰ যোৰা দেখুৱাই দিব লৈছো এইযোৰ যোৰা মানে নুনি বস্তুটো মানে দেখিবলৈ কাৰণে ইমান ধুনীয়া লাগে নহয় একদম যোনে পিন্ধে মানে চাইয়ে থাকিব মন যায় কিন্তু পিন্ধিবলৈ আকৌ অশান্তিও লাগে পিছল হয় যে বস্তুটো খসখসাব বুলি নাভাবিব বাৰু খসখসা অকনমানো নাথাকে খসখসনি ভাবটো পিন্ধিবলৈ কাৰণে সফটেই হয় কিন্তু অকনমান পিছল হয় যেহেতু নুনি হয় সেই কাৰণে মানে সবে কমফৰ্টেবল নাপায় বিশেষকৈ অলপ ট্ৰান্সপাৰেন্ট হোৱাৰ বাবে কিন্তু জাপি মেলি পিন্ধিলে মানে কিন্তু অকনমানো নিজিলিকে মই নিজেও পিন্ধো বা আমাৰ মাহঁতেও পৰিধান কৰে এখন আমাৰ মেখেলাখন আৰু এই যোৰাযোৰ পিয়ৰ নুনিৰ ল'ব পাৰিব 5200 টকা 5200 এতিয়া পিয়ৰ নুনিৰ কেজিয়ে মানে 5500 হৈছে ইয়াতে কমসে কম মানে 550 গ্ৰাম মানটো সোমাইছে আৰু ফুলৰ বুটা চুটাবিলাক মিলাই পিনে মানে বহুত 650 গ্ৰাম মান হৈ গৈছে গেজোৰ যোৰা সো হিসাব কৰিবলৈ কাৰণে গলে মানে লাভটো ইমান নাথাকে কিন্তু হিপিনিকো যেহেতু দিবলগীয়া হয় কিন্তু আপোনালোকৰ কাৰণে আমি কম ৰেঞ্জতে দি আছো আপোনালোকে যাতে সংগ্ৰহ কৰক পিন্ধক আৰু আমি যাতে হিপিনিসকলক চলাই থাকিব পাৰো হেতু কাৰণেহে আৰু বেলেগ একো নাই এটো আমাৰ ব্লাউজ পিছৰ হৈতে এজো ওয়াশ কটনৰ মেখেলা চাদৰ আৰু এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব 1750 গাৰ বুটাখিনি আমাৰ নৰমালি সৰু কৈ থাকে এটা বুটা এজোৰত আমি ডাঙৰকে দি দিছো অলপমান সো হেবাবে 1750 টকা বা বেক সাইডত থকা ৰেড মিচিং জোৰৰ প্ৰাইচটো কৈ দিবাচোন এজোৰ নহয় জানো এজোৰ আজি ৰিলস বনাইছিলে এনেকে উলমি আছে উলমিয়ে থাকিলে এজোৰ দেখুৱাই লও ন এটো ব্লাউজ পিছটো হ'ব সাইডৰ পটিকিটা ফুল পটি বিচনি ঘাই হ'ব আৰু এখন মেখেলাখন এজোৰ DMC উটাৰে হয় কিন্তু ফুলখিনি যেহেতু কম হয় এটো কাৰণে এই কাপোৰযোৰ প্ৰাইচটো 6200 টকাত ল'ব পাৰিব নেক্সট আমাৰ এজোৰ যোৰা দেখুৱাই দিব লৈছো এয়া হৈছে আমাৰ পদ্মিনীত নুনি বোৱা সেমি নুনি এখন আমাৰ মেখেলাখন থাকিব লগতে থাকিব সাইড পটি ব্লাউজৰ পিস আৰু এই সেমি নুনি পদ্মিনীত নুনি বোৱা এই সেমি নুনি যোৰাযোৰ ল'ব পাৰিব 3150 টকা কিটা সাইড পটি কিটা ব্লাউজ পিছটোৰ কাৰণে স্লিভছত এটা পটিটো ডাঙৰকে থাকিব আৰু ব্লাউজ পিছটো নুনি বোৱা থাকিব আমাৰ আৰু কটন নুনি যোৰা কেজোৰমান দেখুৱাই দিও গৰম দিন হৈছে আৰু গৰম দিনত কটন নুনিৰ বাহিৰেটো আৰু বহুতে এতিয়াও কটন নুনিকে চিনি পায় সো কটন নুনিটো নেদেখালেতো নহব মইও এজোৰ কটন নুনি যোৰাই পৰিধান কৰি পিনে আহিছো যদি ভাল লাগিছে এজোৰ সংগ্ৰহ কৰিবলৈ ল'বলৈ পাৰিব মই যে দিনটোত সাগে 10-12 জোৰ মান কাপোৰ পিন্ধু নেকি খুলি পিনে কাৰণ মানে এজোৰটো লাইভ কৰিবলৈ কাৰণে আকৌ ৰিলস বনাও সো হেতু কাৰণে মানে ঢেৰ কাপোৰ পিন্ধিবলগীয়া হয় কষ্ট হয় কিন্তু কষ্টৰকে বেছি মানে ভাল লাগে
এইবিলাক কৰি পিনে আপোনালোকৰ কাৰণে নেক্সট আমাৰ এইযোৰৰ প্ৰাইচটো জনাই যাওঁ 2150 টকা 2150ত ল'ব পাৰিব এইযোৰ চাব পাৰে 2150 একে কটনত নুনি বোৱা মেখেলা চাদৰ হ'ব এয়া গৰম দিনত পিন্ধি খুব আৰাম কটন নুনি মানে আপোনালোকে 99% ভাল পাব আমাৰ সকলো কোৱালিটি 99% মানে ভাল পাব কিন্তু সেই 1% মান অলপমান কমপ্লেইন আহি যায় কেতিয়াবা হেতু কাৰণে বেয়া লাগে আৰু কিন্তু কৰিবলৈ কাৰণে একো নোৱাৰি তাতে উপায় নাই মানে কটন নুনি মেখেলা চাদৰ বিলাক এযোৰ দুযোৰ মান আৰু অকনমান কমপ্লেইনটো আহে নহয় বাৰু আজিকালিহে আহিব ধৰিছে আগতে ইমান নাহিছিলে বাৰু আজিকালি এযোৰ দুযোৰ মান আজিকালি মানে ঢেৰ কাষ্টমাৰছে লোৱা হ'ল যে আগতকে তো কাষ্টমাৰ যিমান বাঢ়িছে হেনেকে মানে কমপ্লেইনো এটা দুটা আহে কটন নুনি বাকি আৰু বেলেগ কাপোৰত নাহে বাৰু কটন নুনিতহে খালি পাওঁ দেই কিন্তু হ'লেও পিন্ধিবলৈ আকৌ আৰাম যে আৰু মানে 100 আউট অফ 99% মানে পিন্ধি আহে যোনে ভালেই পায় সেই 1% এটা মানে হেনেকুৱা হৈ যায় আৰু বাই চান্সত বাকি এইযোৰ কাপোৰ ল'ব পাৰিব 2250 টকা 2250 আৰু এইযোৰ হৈছে আমাৰ মুগা কালাৰত কটন নুনি জোৰা হ'ব এইযোৰো খুব ধুনীয়া কাপোৰ হয় আৰু মেটেৰিয়েলটো ক'বই নালাগে আৰু আমাৰ প্ৰিমিয়াম মেটেৰিয়েল হয় সাইডৰ পটিকিটা একদম ধুনীয়া আনকমনকে সাইডৰ পটিকিটা থাকিব দেখিলেই আপোনালোকৰ পিন্ধু লাগিব কাপোৰযোৰ চাওকচোন ইমান স্ট্যান্ডার্ড হয় আৰু প্ৰাইস আহিব অনলি 2150 এটো এটা কালাৰত চাব পাৰে নতুন কালাৰ হয় এটো কালাৰটো এজোৰৰো একদম স্ট্যান্ডার্ড দেখিলে মানে পিন্ধু লাগিব ইয়াতে আমাৰ পিংক আৰু ব্লু বুটা বাছি দিয়া হৈছে এজোৰো 2150 টকা ল'ব পাৰিব 2150 সাইডৰ পটিকিটা ইমান ধুনীয়া হয় এইকিটা চাব পাৰে লগাই ললে মানে যে ইমান ধুনীয়া লাগিব আৰু এজোৰ দেখাই দিব লৈছো এই কাপোৰজোৰ কালাৰটো এশ কালাৰ হ'ব লাইট এশ কালাৰ অকনমান পৃথক হয় কিন্তু কালাৰ্স বিলাক আগতকে অলপমান বেলেগ হৈছে এবাৰ কালাৰ্স বিলাক এইখন আমাৰ মেখেলাখন হ'ব সাইড পটি ব্লাউজ পিস হ'ব আৰু এইজোৰো হে একেই প্ৰাইস 2150 তে ল'ব পাৰিব কটন নুনি জোৰা এইজোৰ বগা কালাৰত যদি বিচাৰি আছে বগাটো ল'ব পাৰে এইজোৰ কটন নুনি জোৰা হ'ব 2250 সৰি এইজোৰ 2250 টকা মেখেলাখন আৰু অলপ বেছি ওপৰলৈকে ফুলখিনি কৰি দিছে প্লাস ইয়াৰে সাইডৰ পটিকিটা থাকাৰ লগতে ব্লাউজ পিসটো আমাৰ পটিটোৰ লগতে দুটা হাতৰ বাবে দুটা বুটাও বাছি দিছে আৰু প্ৰিমিয়ামো হ'ব এই কাপোৰজোৰো হে 2250 টকা হ'ব এইজোৰ প্ৰাইস নেক্সট আমাৰ এটো এটা কালাৰত দেখাব লৈছো কটন নুনি এইজোৰো 2150 টকা ল'ব পাৰিব সকলোৱে যোনসকলে চাই আছে প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছো যাতে তলত দেখা পাই থকা ফলো বাটনটো টিপি দিয়ে আৰু লাইক কৰি এনেকে থকা এটা বাটন আছে তলত আছে নে নাই বাৰু মোৰ ইয়াত ওলোৱা নাই কিন্তু থাকিব লাগে সকলোৰে তলত এনেকে বুলি এটা বাটন আছে যে হেতু এনেকে টিপি দিলে লাইক হৈ যাব এখন আমাৰ মেখেলাখন সাইড পটি ব্লাউজ পিস এয়া 2150 ত এজোৰ লৈ ল'ব পাৰিব তাৰ পিছতে আমাক দেখাব কৈছিল ৰাণী পিংক কালাৰৰ মিক্সিং মেখেলা চাদৰ হেভিত চাব বিচাৰিছিল এজোৰ চাব পাৰে ইমান হেভি এজোৰ গাটোত আমাৰ চাৰিটা কি পুৰা হেভি বুটা আসলটো আকৌ এটো দেখাই পোৱা নাই এয়া আসলৰ ডিজাইনটো আসলটো বহুত হেভি হয় পিওর ডিএমসি কি হল এখন আমাৰ মেখেলাখন থাকিব এখন আমাৰ সুন্দৰকৈ মেখেলাখন থাকিব আৰু সাইডৰ পটিকিটা ফুল পটি হ'ব আৰু ব্লাউজ পিসটোৰ কাৰণে এটা পটি থাকিব এটো ব্লাউজ পিসটো আৰু এই কাপোৰজোৰ সংগ্ৰহ কৰিব পাৰিব আপোনালোকে এইজোৰ কাপোৰ কিমান যদি লাগে তেতিয়া হলে WhatsAppত যোগাযোগ কৰিব লাগিব প্ৰাইসটো জানিবলৈ হলে নতুন কালেকশন হয় দামটো বেলেগ হ'ব আৰু কিছুমান এক্সক্লুসিভ কালেকশনছৰ প্ৰাইস বিলাক আমি অনলাইনত কৈ দিবলৈ কাৰণে পৰা নাযায় হেবাবে নেক্সট আমাৰ এয়া পিওর নুনি মেখেলা চাদৰ হ'ব সাইডৰ পটিকিটা এইকিটা হ'ব মেখেলাখন হৈছে এখন এই মেটেৰিয়েল বিলাক কিন্তু চালে মানে জুনেই চাব মানে কাপোৰজোৰ মানুহজনীক মানে চাইয়ে থাকিব এটো পিন্ধিবলৈ কাৰণে কিন্তু হিমান এটা ভাল নহয় কিন্তু পিন্ধিলে মানে দেখিবলৈ কাৰণে আকৌ হিমানেই ভাল সো এয়া হৈছে ব্লাউজ পিসটোৰ কাৰণে তিনিটা পটি থাকিব 4500 এজোৰ ল'ব পাৰিব পিওর নুনিৰ মেখেলা চাদৰ হ'ব এজোৰ দিগেবানিয়ে পিওর নুনি মেখেলাখনো খুব হেভিকে বৈছে আৰু এতিয়া আমি 4500 তে দিবলৈ সক্ষম হৈছো কিয়নো আমি নুনিটো যেতিয়া মানে দামটো বাঢ়া নাছিলে তেতিয়া আমি কিনি থোৱা নুনি এতিয়া হেতুৱে বৈ থকা হৈছে হেকাৰণে প্ৰাইস কিনি আমি অকনমান একেই হৈ আছে এতিয়াও কিন্তু যেতিয়া পৰা আমি নতুন নুনি দি পিনে বুৱাম মানে কিনি পিনে এতিয়া ৰাখিছো নতুন নুনি বিলাক এতিয়া দামটো মানে বহুত বাঢ়িছে পাৰ জোৰা 250 300 কে আপোনাৰ বাঢ়ি যাবগে সো হেবাবে এতিয়া আপোনালোকে লয় ৰাখক লাভবান হৈ থাকিব আৰু এয়া হৈছে মিক্স টছৰ মেখেলা চাদৰ এজোৰ ল'ব পাৰিব 3150 টকা 3150 ল'ব পাৰিব আৰু কি থাকিলে বাৰু
এইটো দেখুওৱা হ'ব ঠিক আছে চ' আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ চোৱাৰ বাবে সকলোকে ধন্যবাদ আমাৰ যোনে আমাৰ লাইভ চাবলৈ সময় নাপায় এঘণ্টা বা আধা ঘণ্টা সময় দিবলৈ কাৰণে নাপায় তেওঁলোকে আমাক ডাইৰেক্টলি ৱেবছাইটত গৈ পিনে অৰ্ডাৰটো দিব পাৰিব তাতে আমাৰ সুন্দৰ সুন্দৰ মেখেলা চাদৰৰ কালেকশ্যনছবিলাক ভৰাই থৈছোঁ নামটো হৈছে লিংকটো হৈছে www.ananiasbyporibar.com সকলোখিনি স্মল লেটাৰত থাকিব আমাৰ ডেছক্ৰিপশ্যনতো দি দিয়া হৈছে আৰু আমাৰ নতুন হোৱাটছএপ নম্বৰটো নতুন হৈছে 9101028985 সেয়াও আমাৰ ডেছক্ৰিপশ্যনত দি দিয়া হৈছে এই নম্বৰটো আপোনালোকে ছেভ কৰি ৰাখিব অৰ্ডাৰ্ছ দিবলৈ কাৰণে নতুবা যোনে জানে ফেচবুকত ডাইৰেক্টলি মেছেজ দি অৰ্ডাৰ দিব পাৰিব কাইলৈ আকৌ লগ পাম আপোনালোকৰ ওচৰলৈ এনেকুৱাই সুন্দৰ সুন্দৰ কালেকশ্যনছ লৈ আজিলৈ ইমানতে সামৰিছোঁ সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি গুড নাইট